ভুৱা শপতনামাৰ সন্দৰ্ভত সংবাদমেল মৰিগাঁও মিত্ৰজোঁটৰ প্ৰাৰ্থী বাণীকান্ত দাসৰ ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এইবাৰ ৰণসংকাৰ দিছে মৰিগাঁও জিলা কংগ্ৰেছে। দুগৰাকী পত্নী থকাৰ পাছতো শপতনামাত এগৰাকীৰ নাম লুকুৱাই নিৰ্বাচন আয়োগক ভুল তথ্য দিয়াৰ গোটৰ অভিযোগত এতিয়া উত্তাল হৈ পৰিছে জিলাখনৰ ৰাজনীতি। বিজেপি প্ৰাৰ্থী ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে নিৰ্বাচনী জালিয়াতিৰ অভিযোগ তুলি আজি এক সংবাদমেল সম্বোধন কৰে মৰিগাঁও জিলা কংগ্ৰেছ কমিটিয়ে। অভিযোগ অনুসৰি দেউৰীয়ে তেওঁৰ দ্বিতীয় পত্নী শেৱালী দেউৰীৰ তথ্য লুকুৱাই কেৱল লুকজেমাই দেউৰীৰ নামহে শপতনামাত উল্লেখ কৰিছে। এলৈ আজি অধিবক্তা ৰাতুল ডেকাই ৪খনকৈ লেখ আবেদনৰ জৰিয়তে নিৰ্বাচন আয়োগৰ ওচৰত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছে। সংবাদমেলত কংগ্ৰেছ নেতৃত্বই তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে যিগৰাকী প্ৰাৰ্থীয়ে নিজৰ পৰিয়ালৰ সঠিক তথ্য দিব নোৱাৰে তেওঁ ৰাজ্যক কেনেকৈ সেৱা কৰিব। এজন জনপ্ৰতিনিধিয়ে শপতনামাত মিছা তথ্য দিয়াটো কেৱল নৈতিক পৰাজয় নহয়, ই এক আইনগত অপৰাধো। ইতিমধ্যে আমি এটা কথা গম পাইছো যে সেইটো হ'ল কি এইবাৰ নিৰ্বাচনত ৫৪ নং বিধানসভা সমষ্টি মৰিগাঁও বিধানসভা সমষ্টিৰ যিজন বিজেপি দলৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰী তেখেতৰ যিটো তেখেতে শপতনামা দাখিল কৰিছিল তাত তেখেতে ভুল তথ্য দিছে আৰু সেই ভুল তথ্য সৰু সুৰা ভুল তথ্য নহয়, এটা গোকাত মিছা কথা লিখিছে আৰু যিটো এটা আমি ক'ব পাৰো যে এইটো অপৰাধ হিচাপে গণ্য কৰাটো উচিত। কাৰণ তেখেতে ইয়াতে যোৱা ১৬ চন আৰু ২১ চনৰ যি তেখেতৰ শপতনামা আছিল সেই শপতনামাত তেখেতৰ পত্নী দুগৰাকীৰ বিষয়ে তেখেতে উল্লেখ কৰিছিল। তেওঁলোকৰ সা সম্পত্তি দুগৰাকী কি আছিল সেইখিনি কথাও উল্লেখ কৰিছিল। কিন্তু এইবাৰ যিখন শপতনামা তেখেতে দাখিল কৰিছে সেই শপতনামাত তেখেতৰ এগৰাকী পত্নীৰ নাম নাই। কিন্তু আমি যেতিয়া ভোটাৰ লিষ্টখন আমি পৰীক্ষা কৰি চালো তেতিয়া সেই ভোটাৰ লিষ্টখনত তেখেতৰ ২গৰাকী পত্নী আছে। পাছত তেওঁ সেই কথা লুকুৱাবলৈ যত্ন কৰা হৈছে। ইয়াৰ কাৰণ কি নাজানো, কিন্তু এগৰাকী দায়িত্বশীল আমাৰ জনপ্ৰতিনিধি হিচাপে তেনে এটা তেখেতৰ পৰা আশা কৰা নাযায়। আৰু সেই বিষয়ে আমি জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত আমি আমাৰ কমপ্লেইন আমি কৰিছো যাতে এইটো নিৰ্বাচনী তেখেতৰ যিখন পেপাৰ সেইখন কেঞ্চেল কৰে। আৰু এই বিষয়ে আমি কেন্দ্ৰীয় নিৰ্বাচনী বিষয়াকো আপোনাৰ জনোৱা হৈছে আৰু সেইটো মোৰ সবিশেষ আমাৰ ইয়াতে আমাৰ অধিবক্তা আছে, তেখেতসকলে আপোনালোকক সবিশেষ জনাব। বিজেপি দলৰ প্ৰাৰ্থী ৰমাকান্ত দেউৰীয়ে যি মনোনয়ন পত্ৰ দাখিল কৰিছিলে, আমি জনাত তেওঁ ৫খনকৈ মনোনয়ন পত্ৰ দাখিল কৰিছিল। এই ৫খনৰ ভিতৰত আমি প্ৰথম গম পালো তিনিখনত তেওঁৰ বিভিন্ন ধৰণৰ বিসংগতি হোৱাৰ কাৰণে কেঞ্চেল হৈছিল। তাৰপিছত তেওঁ পুনৰ আৰু দুখন তেওঁ ছাবমিট কৰা বুলি আমি শুনিছো। কিন্তু প্ৰথম যি ৩খন দিছিলে তাত আমি এটা বিসংগতি দেখা পাইছিলো। এখনত লিখিছে তেওঁ SSLC পাছ আৰু এখনত লিখিছে তেওঁ BSc পাছ দিছিলে। বিভিন্ন ধৰণৰ বিসংগতি আমি এইটো দেখা পাইছিলো। পিছত সেইটো বিষয়ত আমি অৱগতভাৱে গম পালো যে সেইকেইখন তেওঁ আঁতৰাই দি বেলেগ আকৌ দুখন ছাবমিট কৰা বুলি আমি শুনিছো। পিছত আমাৰ এতিয়া যিখন লেটেষ্ট আমাক তেখেতে ছাবমিট কৰিলে এইখন আমি দেখিলো যে তেওঁ SSLC পাছ কৰা বুলিয়ে উল্লেখ কৰিছে। ইয়াৰ উপৰিও আমি যোৱাকালি আমি এটা সূত্ৰৰ পৰা গম পালো যে তেখেতৰ দুগৰাকী পত্নী আছিল। এগৰাকী হৈছে লুজেমাই দেউৰী, আনগৰাকী হৈছে শেৱালী দেউৰী। তেখেতে বিগত যি 16 চনত আৰু 21 চনত 2021 চনত যি নমিনেশ্যন ছাবমিট কৰিছিলে তেখেতে ২গৰাকী পত্নীৰ নামে উল্লেখ কৰি স্পষ্টভাৱে নাম উল্লেখ কৰি তেখেতলোকৰ সম্পত্তিৰ সম্পূৰ্ণ তালিকা উল্লেখ কৰি পেলাই নমিনেশ্যনৰ এফিডেভিট ছাবমিট কৰিছিলে। কিন্তু এইবাৰ দেখা পালো আমি 2026 চনৰ যিখন আমাৰ নমিনেশ্যন তেওঁ ছাবমিট কৰিলে তাত আমি এগৰাকী পত্নীৰ নাম আমি দেখা পালো, যিগৰাকীৰ নাম লুজেমাই দেউৰী।
কিন্তু বাকীগৰাকী শেৱালী দেউৰী। কিন্তু এই শেৱালী দেউৰী তেওঁ কিবা ডাইভৰ্চ দিছিল নেকি বা কি কাৰণে নাইকিয়া হ'ল তেওঁ নমিনেশ্যন পাবা, সেইকাৰণে তেওঁ স্পষ্টপণে একো দিয়া নাই। 16 চনত তেওঁ দুগৰাকী, 21 চনতো দুগৰাকী, কিন্তু 26 চনত এগৰাকী পত্নীৰ নাম নোহোৱা হৈ গ'ল। কেনেদৰে নাইকিয়া হ'ল তেওঁ যদি এটা স্পষ্টীকৰণ দিলে হয় ভাল আছিল। আমি দেখিলো নমিনেশ্যন পেপাৰত এগৰাকীৰ নাম দিছে। এইখিনিৰ পৰা এটা আমি এটা অনুধাৱন কৰিব পাৰো যে তেখেতে এইগৰাকী পত্নীৰ নাম যে নিদিলে শেৱালী দেউৰী, হয়তো শেৱালী দেউৰীৰ নামত অত্যাধিক হয়তো সম্পত্তি তেওঁৰ নামত আছে। হয়তো সেইবিলাক উল্লেখ কৰিলে হয়তো ইনকাম টেক্সত কৰিব পাৰে বা বিভিন্ন ধৰণৰ হয়তো তেখেত সম্পত্তিৰ ক্ষেত্ৰত হয়তো আখুৱা আহিব পাৰে। নিশ্চয় হয়তো তেওঁ সেইকাৰণে ভাবি পেলাই হয়তো শেৱালী দেউৰীৰ নামটো উল্লেখ নকৰিলে। এতিয়া কথা হ'ল আমাৰ নিৰ্বাচনী যিখন আমাৰ 26 চনৰ যিখন এফিডেভিট, ইয়াত সম্পূৰ্ণভাৱে স্পষ্ট বুলি যিটো আমাৰ আছিলে চিৰিয়েল নাম্বাৰ আমাৰ 3 ইয়াত নিৰ্বাচনী বিধি অনুযায়ী যি স্পষ্টৰ নাম দিব লাগে তেওঁ সম্পূৰ্ণভাৱে উল্লেখ কৰিব লাগে কেইগৰাকী আছিল, সম্পূৰ্ণভাৱে উল্লেখ কৰিব লাগিব। আৰু সেই সকলোৰে সেইকেইজনৰ সা সম্পত্তিৰ সকলো বিতংভাৱে তাত উল্লেখ কৰিব লাগিব। তাৰপিছত এফিডেভিট ছাবমিট কৰিব লাগিব বা পাছ কৰি দিব লাগিব। কিন্তু আজি কি কাৰণত তেখেতৰ এই এফিডেভিটত নিৰ্বাচনী মনোনয়ন পত্ৰৰ লগত যি এফিডেভিট তেওঁ এগৰাকী পত্নীৰ নাম আজি তেওঁ লুকুৱাই এগৰাকী নাম দিছে, তাত এটা ৰহস্য ঘনীভূত হৈ আছে। আৰু এটা তেওঁ নিৰ্বাচনী যিটো বিধি তেওঁ এটা উলংঘা কৰিছে। উলংঘা কৰিছে যিহেতুকে তেখেতে বিধিৰ যিটো নিয়মাৱলী যিবিলাক আছে সেইবিলাক তেওঁ সম্পূৰ্ণভাৱে উলংঘা কৰাৰ উপৰিও ৰিটাৰ্ণিং অফিচাৰৰ ওচৰত তেওঁ এটা মিছা প্ৰতিলিপি দাখিল কৰিছে আৰু এটা তেওঁ মিছা এফিডেভিট দি পেলাই তেওঁ নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰিছে। এই কাৰণত দেখা পোৱা যায় তেওঁ যিটো কাৰণত তেওঁ এগৰাকী পত্নীৰ নাম নাইকিয়া কৰি পেলাই নমিনেশ্যন ছাবমিট কৰিছে, এফিডেভিট ছাবমিট কৰিছে। আমাৰ ক্ৰিমিনেল CRPC মতে IPC মতে তেওঁ ক্ৰিমিনেল এটা কেছ হয়, যিহেতু তেওঁ 420 কেছতে চিটিং কেছতে পৰিব যে এগৰাকী মহিলাৰ নাম কৰ্তন কৰা। আৰু যিখন চৰকাৰে বৰ্তমান মহিলাৰ ওপৰত সবলীকৰণৰ বিষয়ে কয়, বিভিন্ন ধৰণৰ কথা কয়, কিন্তু এতিয়া আমাৰ এজন 10 বছৰ কাল মৰিগাঁও সমষ্টিত MLA বিধায়ক হৈ থকা এজন পৰিপক্ক এজন বিধায়কে তেওঁৰ নিজৰ পত্নীৰ নাম নমিনেশ্যনৰ এফিডেভিটৰ পৰা নাইকিয়া কৰি পেলাই তেওঁ নমিনেশ্যন পত্ৰ ছাবমিট কৰিছে। এইটো এটা লজ্জাৰ বিষয়। আৰু আমাৰ কথা হৈছে আমি নিৰ্বাচন আয়োগলৈ আমি ৰিটাৰ্ণিং অফিচাৰ আমাৰ বিভিন্নজনে মই জনাত চাৰিগৰাকী লোকে ইয়াৰ ওপৰত তেখেতৰ ওপৰত এটা কমপ্লেইন ফাইল কৰিছে। 4জনৰ ভিতৰত আমাৰ এগৰাকী ৰাতুল বৰা আৰু বাকী আৰু তিনিজন লোক আছে দাখিল কৰিছে বুলি আমি গম পাইছো। আৰু এইটো ক্ষেত্ৰতে জানো দাখিল কৰিছে। আৰু ইয়াৰ পৰা আমাৰ এটা অনুধাৱন হয় আৰু আমি বিচাৰো যে যিখন নমিনেশ্যন ছাবমিট কৰিছে সেইখন আমাৰ কেনচেল কৰিব লাগে। আৰু ইয়াৰ আমাৰ কপি আমি জনামতে এইটো চিফ অফ ইলেকশ্যন কমিশ্যনৰ আমাৰ পঠোৱা হৈছে কমপ্লেইন কপি। আৰু ভোটাৰ যি লিষ্ট আমি ওলাইছিলো সেই কপিও আমি পঠাইছো। 14 নং মৰিগাঁও বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া মহোদয় সমীপত আজি এখন মই বিজেপি দলৰ সমৰ্থিত প্ৰাৰ্থী ৰামাকান্ত দেউৰী মনোনয়ন পত্ৰ বাতিলৰ বাবে মই নিজে এখন আবেদন কৰিছো। কিয়নো যে ৰামাকান্ত দেউৰী তেখেতৰ পত্নী দুগৰাকী ভোটাৰ লিষ্টৰ যিখন লেটেষ্ট যিখন ইলেকশ্যন কমিশ্যনে যিখন আপোনাৰ ভোটাৰ লিষ্ট পাব্লিছ কৰিছে লেটেষ্ট 2006 তাত হাউচ নাম্বাৰ আছে আপোনাৰ 229 আৰু ৰামাকান্ত দেৱী এগৰাকী পত্নীৰ ভোটাৰ চিৰিয়েল নং হৈছে 970। তেওঁৰ নাম হৈছে লুজেমাই দেউৰী, যিটোত ৰামাকান্ত দেৱীয়ে তেওঁ নিৰ্বাচনত যিটো এফিডেভিট তাত তেখেতে দাখিল কৰিছে উল্লেখ কৰিছে। আৰু দ্বিতীয় পত্নীগৰাকীৰ নাম হৈছে শেৱালী দেউৰী, তেখেতৰ ঘৰ নং 229 ৰামাকান্ত দেৱীৰ ঘৰ নং যিটো তেখেতৰ ঘৰ নম্বৰটো চেম আৰু ক্ৰমিক নংটো হৈছে 971। স্বামী ৰামাকান্ত দেউৰী, লুজেমাই দেৱী স্বামী ৰামাকান্ত দেউৰী।
কিন্তু তেখেতে যিটো এফিডেভিট দাখিল কৰিলে ইয়াত অকল তেখেতৰ পত্নী এগৰাকীহে তেখেতৰ দাখিল কৰিছে, তাত সম্পত্তিৰ পৰা আদি কৰি তাত বহুত ডাঙৰ কিবা ৰহস্য সোমাই আছে, সেইকাৰণে তেওঁ দাখিল কৰা নাই। আৰু এইটো এটা ক্ৰিমিনেল ল ফালৰ পৰা এটা ডাঙৰ অপৰাধ 420 ছেকশ্যন আহিব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।